নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি মুকলি হৈছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা। যিটো পঞ্চায়ত বিভাগৰ ফালৰ পৰা 1508টাকৈ পদ মুকলি কৰি দিয়া হৈছে। যিহেতু অসম চৰকাৰৰ চাকৰি হয়, যদিহে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। পঞ্চায়ত বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। 1508টাকৈ পদ মুকলি কৰি দিয়া হৈছে। যিটো আপোনালোকৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট হয়, সেইফালৰ পৰা পদসমূহ মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকে পদসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছাম ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা 1508টাকৈ কণ্ট্ৰেকচুৱেলৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে এপ্লাই অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিহেতু আপোনালোকে এটা অভাৰভিউ দি আছে, ইয়াতে দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ আছাম। জব টাইপটো যিহেতু কণ্টেক্সচুৱেলৰ জব হয়, জব টোটেল ভেকেঞ্চিটো আপোনালোকৰ 1508টা পোষ্ট যিহেতু মুকলি হৈছে। জব লোকেশ্যনটো আপোনালোকৰ যিটো আছাম হয়, আছাম গভৰ্ণমেণ্টৰ চাকৰি হয়। এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন পাৰিব। এডভাৰটাইজমেণ্ট ইয়েৰটো হৈছে 2026। ৱেবছাইটটো হৈছে আপোনালোকৰ যিটো rural.assam.gov.in। ইয়াতে আপোনালোকে ভিজিট কৰি নটিফিকেশ্যন চেক আউট কৰিব পাৰিব। লগতে আপোনালোকৰ পোষ্ট ৱাইজ ভেকেঞ্চিসমূহ দিয়া আছে। যিহেতু টোটেল 1508টা পদ মুকলি হৈছিলে, ইয়াতে আপোনালোকৰ পদ ৱাইজ ভেকেঞ্চিসমূহ দিয়া আছে। ইয়াতে দেখিবলৈ পাইছে এগ্ৰিটেড ইঞ্জিনিয়াৰ কাৰণে আপোনালোকৰ টোটেল ভেকেঞ্চি 291টা পদ মুকলি হৈছে, আৰু এই পদসমূহত আপোনালোকৰ চেলাৰীটো 18,000 পৰা ষ্টাৰ্ট হ'ব। আৰু যিটো গ্ৰাম ৰোজগাৰ সহায়ক আছে, তাতে আপোনালোকৰ 464টাকৈ পদ মুকলি হৈছে। এই পদসমূহত আপোনালোকৰ চেলাৰীটো 15,000 পৰা আৰম্ভ হ'ব। যিটো আপোনাৰ কম্পিউটাৰ এছিষ্টেণ্ট আছে, তাতো আপোনালোকৰ 291টা পদ মুকলি হৈছে। তাতো আপোনালোকৰ 15,000 পৰা চেলাৰীটো ষ্টাৰ্ট হ'ব। গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ কাৰণে আপোনালোকৰ 462টাকৈ পদ মুকলি হৈছে। ইয়াত আপোনালোকৰ 15,000 টকাকৈ আপুনি চেলাৰীটো লাভ কৰিব পাৰিব। যিহেতু টোটেল আপোনালোকৰ 1508টাকৈ পদ মুকলি কৰি দিয়া হৈছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা। ইয়াতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ HS আৰু গ্ৰেজুৱেশ্যন থাকিলে আবেদন কৰিব পাৰিব। এনি ডিচিপ্লিনৰ পৰা আপোনালোকৰ যদি HS আৰু গ্ৰেজুৱেশ্যন আছে, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। BE আৰু BTech লাগিব চিভিলৰ। ইঞ্জিনিয়াৰিং পোষ্টৰ কাৰণে আপোনালোকৰ BE আৰু BTech লাগিব চিভিলৰ। লগতে আপোনালোকৰ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং থাকিব লাগিব। কম্পিউটাৰ নলেজ লাগিব ফৰ টেকনিকেল পোষ্টৰ কাৰণে। যদি আপুনি টেকনিকেল পোষ্টৰ কাৰণে আবেদন কৰে, তেতিয়াহ'লে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। লগতে আপোনালোকৰ ৰিলেভেণ্ট ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব, যিটো আপোনালোকৰ ৰিকুৱাৰ্ড কৰা হয়। যিটো আপোনালোকৰ পদৰ কাৰণে আপোনালোকে আবেদন কৰে বা যিটো পদৰ কাৰণে আপুনি কোৱালিফাই কৰে, সেই পদটোৰ আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। লগতে আপোনালোকে ইয়াতে বয়সৰ সময়সীমাটো দি আছে। মিনিমাম বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা মেক্সিমাম 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। যদিহে আপুনি SC STৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদিহে আপুনি OBCৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদিহে আপুনি PWBDৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 10 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। ইয়াতে আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ 14,000 পৰা আৰম্ভ কৰি 35,000লৈকে আপোনালোকৰ পাৰ মান্থ চেলাৰীসমূহ লাভ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ প্ৰথমতে এটা ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰপিছতে আপোনালোকৰ স্কিল টেষ্ট কৰিব। স্কিল টেষ্ট আৰু কম্পিউটাৰ টেষ্ট দুইটা একেলগতে কৰিব। ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, তাৰপিছতে আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ পাতিব, তাৰপিছতে আপোনালোকৰ ফাইনেল লিষ্টটো মুকলি কৰি দিয়া হ'ব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু পঞ্চায়ত বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। 1508টাকৈ পদ মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকে পদসমূহত আবেদন কৰিম বুলি ভাবিছে, 22 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব। লাষ্ট ডেটটো আপোনালোকৰ যিহেতু 22 মাৰ্চলৈকে আছে। 22 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ 22 মাৰ্চলৈকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পদসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। বৰ্তমান আবেদন প্ৰক্ৰিয়াটো চলিছে। যদিহে আপোনালোকে
আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ইয়াতে ৰিকুৱাৰমেণ্ট ডকুমেণ্টসমূহ দিয়া আছে, যিহেতু এডুকেশ্যনেল চাৰ্টিফিকেট লাগিব, মাৰ্কশ্বিট লাগিব, লগতে আপোনালোকৰ এজ প্ৰুফ চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব আৰু ছিগনেচাৰ লাগিব। এইকেইটা বস্তু আপোনালোকে আগতীয়াকৈ যোগাৰ কৰি ল'ব, যাতে আপোনাৰ আবেদন কৰাৰ সময়ত কোনো ভুল হ'ব নোৱাৰে। আগতীয়াকৈ ডকুমেণ্টকেইটা যোগাৰ কৰি তাৰপিছত আপুনি নটিফিকেশ্যন ভালকৈ পঢ়ি লৈ তাৰপিছত আপোনালোকে আবেদন কৰিব বিচাৰিব। যদি এই ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।